বেদখল করুক 100% করুক যদি কেউ বিদেশী থাকে বাংলাদেশী থাকে উই আর উইথ দেম এখানে দেশী মানুষ অকল 50 বছর যেসকল বহি আছে কাগজপত্রী আছে নথ আছে সব কিছু আছে উইদাউট এনি নোটিস কেউ কেনেকৈ কৰিব এইটো আমি চ্যালেঞ্জ কৰিম সুপ্রিম কোর্ট লাগিলে আমি যাম আমি এইটো চ্যালেঞ্জ কৰিম নগাঁৱত লোকসভা উপ নিৰ্বাচনত আপোনালোকৰ কেনেকুৱা ভাল হ'ব উই আর প্রিপেয়ারিং ফর আওয়ারসেলফ আমি কোনো এজন ভাল ক্যান্ডিডেট ইতিমধ্যে ভিতরে ভিতরে হয়ে গৈছে এনাউন্স করা মানে বহুতে কৈছে যে আপোনাৰ পুত্ৰ হ'ব পাৰে বুলি কৈছে কেণ্ডিডেট মানে আপোনাৰ পুত্ৰ তাত নিৰ্বাচন খেলিব পাৰে বুলি চৰ্চা চলিছে এনেকুৱা মই কোনো মন্তব্য দিয়া নাই পাৰ্টিৰ মানুহে বা বিৰোধীসকলে ভয় খায় যি নাম দিব মোৰ কোনো আপত্তি নাই মানে নেখেলে নেকি আপোনাৰ পুত্ৰই মই এইটো নকওঁ যিকোনো এজন থাকে মোৰ পুত্ৰ থাকিলে নগাঁৱৰ মানুহ থাকিব লাগিব অসমৰ মানুহ থাকিব লাগিব এতিয়া কংগ্ৰেছে কৈছে যে আপোনালোকে বিজেপিক সহায় কৰিবৰ কাৰণে তাত উপ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নগাঁও সংসদীয় সমষ্টিত এইটো শুনো এইটো পুৰাণা ডায়লগ 20 বছৰ পুৰাণা নতুন নতুন ফিল্ম আহি আছে নতুন নতুন ডাইৰেক্টৰ আহি আছে নতুন নতুন স্ক্ৰিপ্ট ৰাইটাৰ আহি আছে ভাল ভাল স্ক্ৰিপ্ট লিখক না এই পুৰাণা আপোনালোকে আপোনাৰ চেনেলটো পুৰাণা নেকি এইটোৰ কাৰণে মোৰ লাগিছে আপুনি সেই পুৰাণা ঘিচা পিটা ডায়লগ লৈ আহিছে নতুন নতুন চেঞ্জ কৰক না কংগ্ৰেছসকলক সোধক না না কংগ্ৰেছক সোধক কংগ্ৰেছ বিজেপি বি টিম না আমি কংগ্রেসের ভূপেন বরা গল প্রদ্যুৎ বরদলৈ আর 9 জন কমসে কম কংগ্রেসের বিধায়ক হেমন্ত বিশ্ব শর্মা সাহেবে লৈ গৈছে আর এতিয়াও কৈ আছে আৰু 8 জন নতুনের ভিতৰত আছে তো এইটো কি বুঝা যায় আমার তো নাই ইনশাআল্লাহ মানে কংগ্ৰেছে বি টিম নেকি কংগ্রেসের বি টিম কংগ্রেস বিজেপির বি টিম অখিল গগৈ এতিয়া ৰিয়েলাইজ কৰিছে কংগ্ৰেছত গৈ ডাঙৰ ভুল কৰিলে নহলে 5খনমান আৰু জিকিলেহেঁতেন কংগ্ৰেছৰ কথা এতিয়া এনেকৈ কৈছে এই আমাৰ লগত যদি আহিলে হয় আমাৰ লগত যদি আহিলে ই 5খন কৈ আছে মই কৈছো 7 জন 8 জন আমি বেছি জিকিলে হয় এতিয়াও ডৰ ওপৰ আছে মোৰ দরজা খোলা আছে অখিল গগৈ যদি আহে আমাৰ লগত আমি সব মিলি এটা বিৰোধী ঐক্যমঞ্চ বনাব পাৰিম কিন্তু আঞ্চলিক শক্তি একত্ৰিত হ'বলৈ আহ্বান জনাইছে অখিল গগৈ আপোনালোকৰ ছাপোৰ্ট আছে এইটো আমাৰ ছাপোৰ্ট আছে 100% কিন্তু আপোনালোকতো অল ইণ্ডিয়া হয় আপোনালোকৰ ৰাষ্ট্ৰীয় দল হয় কেনেকৈ আঞ্চলিক দলক সমৰ্থন কৰিব কৰিব পাৰে ইট ইজ এ ষ্টেট এফেয়াৰ না অলপ চিন্তা কৰো জি ৰাইজৰ দল আছে নেকি অখিল গগৈ দল অখিল গগৈ আছে আমি আহ্বান জনাই আছো অখিল ভাই আহক আমি একেলগে বহি এছেম্বলি পিছত ক'ব ভাই ভাল লাগি আছে আই এম ফিলিং ভেৰি ৱেল বিধানসভা এতিয়া হিন্দী ভাষাৰ এড কৰা হ'ল ভাল হৈছে মোৰ কাৰণে আৰু ভাল হৈছে